আগলি বতাহে সৰালে চুপহি কাজলি জপাদু চকুৰ পতাত ধেমালি চলেৰে কোৰে নটি পচি নিচুকনি গীত জুৰি যায়। মামী এইটো গান যে আপুনি গাই আছে মোৰ এটা কথা ঘপককৈ মনত পৰিলে এই এইবাৰ এডিআই পৰীক্ষাত এইটো গানক লৈ পেলাই প্ৰশ্ন আহিছে মানে এইটো অহা উচিত নে বাৰু? সেইটো প্ৰশ্ন বহুতে তুলিছে ন, সামাজিক মাধ্যমত ইয়াৰ চৰ্চা হৈছে। ঠিকেই কৈছা তুমি। কিন্তু এই গানটোৰ বিষয়ে প্ৰশ্ন কাকতত প্ৰশ্ন অহা প্ৰশ্ন কটাটো উচিত আছিল নে সেইটো অনুচিত তাক লৈ পেলাই মই একো ক'ব নোৱাৰিম, কাৰণ মোৰ ইমানখিনি জ্ঞান নাই তেওঁলোকে কি ভাবি প্ৰশ্ন কাটিছিলে সেইটো জ্ঞান নাই। খালি মই এটা কথাই ক'ম যে এই গানটো মোৰ খুবেই ভাল লাগে আৰু মই প্ৰতিদিনেই গুণগুণাই থাকোঁ। মানে এই গানটোৰ আমি দকৈ যেতিয়া শুনিম ন, তাৰ যিখিনি কথা শব্দবিলাক লিৰিক্স বা সুৰটো একেবাৰে হৃদয় চুই যোৱা, মোৰ কিন্তু হৃদয় চুই যায়। মই সেইকাৰণে গানটো খুবেই ভাল পাওঁ, গাই থাকোঁ। গতিকে এই প্ৰশ্নটো তুমি যিটো প্ৰশ্ন সুধিলা তাৰ উত্তৰত কিন্তু ক'বলগীয়াকৈ মই একো নেজানিম। কিন্তু কি হৈছে এতিয়া ধৰা সকলো কথাই এইবিলাক বহুত কথা আছে, সামাজিক মাধ্যম এটা আছে যেতিয়া বস্তুবিলাক বিষয়বিলাক চৰ্চালৈ আহিবই, হয় নে নহয়? কিন্তু মানে কিছুমান মই ভাবোঁ কিছুমান কথা চৰ্চালৈ বেছিকৈ আহিব লাগে, যেনেকৈ ধৰা প্ৰাধান্য পাব লাগে কিবিলাকে। ধৰা এতিয়া যে এই ধৰ্ষণ হৈ থাকে হয়নে, মৌমিতা দেৱনাথৰ যে সেইটোৱেতো গোটেই সমগ্ৰ ভাৰতৰ মানুহক মানে মানুহৰ হৃদয় জোকাৰি গৈছে। আৰু মানে এটা ভিতৰি এটা সেই ঘটনাটোৰ কথা মনত পৰিলেই ভিতৰি এটা মানে কান্দোন উজাই আহে বুকুৰ পৰা, একেবাৰে কিবা কান্দোন এটা উজাই আহে। সেইটো হয়তো প্ৰতি মানুহৰে হয়। আৰু ধৰ্ষণ হ'লেও মানে ধৰ্ষণকাৰীয়ে উচিত শাস্তি নাপায়, গুপ্তাংগ কাটি দিব লাগে ধৰ্ষণকাৰী। একেবাৰে ঠিক কৈছা, ময়োতো তেনেকৈয়ে কওঁ, একেবাৰে তেনেকুৱা কৰিব লাগে। কাৰণ কত মানুহ তেনেকৈ কত অপৰাধীয়ে শাস্তি নোপোৱাকৈ আছে এতিয়ালৈকে, ডেইলি ধৰ্ষণ হোৱাৰ নিচিনা। আৰু এতিয়া তুমি ধৰা কথাটো কেনেকুৱা যে আমি কেইটামানহে মুষ্টিমেয় কেইটামান ঘটনাকহে আমি শুনিবলৈ পাওঁ কাকতে পত্ৰই বা টিভি চেনেলৰ জৰিয়তে, বহুত তেনেকুৱা প্ৰকাশ নহয় বা বহুত মানে মানুহে প্ৰকাশ কৰিবলৈও টান পায়। গতিকে নজনাকৈ তেনেকুৱা বহুত হৈ আছে। হয়তো আমি তাৰে 50% এনেকুৱা ঘটনাৰ ঘটি যোৱা ঘটনাৰ 50%হে হয়তো আমি জানিবলৈ পাৰিছোঁ। তাৰ আৰু তেনেকুৱা বহুত আছে। গতিকে সেই অপৰাধীবিলাকতো জেগাই জেগাই গোটেইখনতে লুকাই আছে। আমি ভাৰতৰ দিল্লী মুম্বাইৰ কথা নকওঁৱেই, দিল্লীতো এইবিলাক ঘটনা বেছিয়ে হয়, কিন্তু আমাৰ অসমতো এইবিলাক মানে বহুত বেছিকৈ ঘনাই হ'বলৈ লৈছে এইবিলাক কাণ্ড। গতিকে মই ভাবোঁ এনেকুৱা এতিয়া ধৰা চুমি আৰু বিশালৰ যিটো ঘটনা এইটো ওলাই আছে জালিয়াতিৰ কাৰবাৰটো, গতিকে এইবিলাকো চৰ্চালৈ আহিব লাগে, আহিবতো লাগে, কাৰণ এনেকুৱা অপৰাধবিলাক কৰিছে তাৰ দোষীয়ে শাস্তি পাবই লাগে, নহয় জানো? কাৰণ মানে এতিয়া চোৱা, কিছুমান মানুহে নিজৰ কষ্ট উপাৰ্জিত একেবাৰে সমুদায় গোটেইখিনি ধনেই হয়তো খুব কষ্টেৰে উপাৰ্জন কৰা ধনৰ গোটেইখিনিয়ে হয়তো জমা ৰাখি থোৱা গোটেইখিনিয়ে হয়তো এই বিশালৰ ওচৰত দি দিছে, হেৰি কৰি দিছে, বিনিয়োগ কৰি পেলাইছে অলপ বেছিকৈ পোৱাৰ আশাত। পইচানো কাক নালাগে? থকা মানুহেই দেখোন ক'লা টকা আৰ্জি আছে, থকা মানুহে যাৰ বহুত বৃহৎ হেৰি তেওঁলোকেও আৰ্জি আছে। গতিকে পেটে ভাতে খাই থকাখিনিওতো বিচাৰিব আমাৰ মানে আমাৰ জীৱন যাপনৰ মানদণ্ড অকণমান উন্নত হওক, অকণমান আমি আৰামত থাকিব পাৰোঁ। গতিকে সেইখিনি পেটে ভাতে খাই থকা মানুহখিনিৰ যে গুচি গ'ল টকাখিনি, সেইখিনি এতিয়া কেনেকৈ ঘূৰাই পাব? আৰু সেই অপৰাধ কৰা অপৰাধীয়ে শাস্তি পাব লাগে। কিন্তু মানে এই বস্তু এনেকুৱাও নহয় যে সেইখিনি মানে চৰকাৰে উচিত ন্যায় তাৰ কৰিব লাগে, কাৰণ ভিতৰি কি চলি থাকে আমি কোনেও গম নাপাওঁ নহয়। বহু ক্ষেত্ৰতে বহু সময়তে দেখা যায় অপৰাধীবিলাক মানে কি হয় আৰু শাস্তি নোপোৱাকৈ মানে সাৰি যায়। আৰু মানে আৰু এটা কথা কওঁ, তেনেকুৱা কেছবিলাক অপৰাধীসকলক ডিফেণ্ড কৰিবলৈ কেছবিলাক তেনেকৈ ল'লেও বেয়া লাগে ন। আমি সকলো মানুহেই এইটো ভবা উচিত যে সঁচাকৈ যিসকলে অপৰাধ কৰিছে সেইসকলে শাস্তি পাওক, নহ'লে সেই অপৰাধটো আকৌ 2-3 বছৰ 4 বছৰ পাছত
তাৰ পুনৰাবৃত্তি হ'ব হয় নে নহয় এতিয়া যিসকলে আৰু এটা কথা কওঁতে মই এইখিনিতে কাজুমণি এই যে চুমি আৰু বিশালৰ কথাবিলাক ওলাই আছে আমি বিশাল বুলি নকৈ পেলাই আমি বিশাল বুলি উচ্চাৰণ কৰোঁ ন কাৰণ এই ল'ৰাটো বিশাল ফুকন সি অসমীয়া ল'ৰা মাক দেউতাকে নিশ্চয় তাৰ নামটো দিছে বিশাল যিটো বিশালৰ অৰ্থ বৃহৎ হয়নে ডাঙৰ গতিকে সেইটো অসমীয়াততো বিশালৰ একো অৰ্থ নাই আছে জানো নাই এতিয়া ধৰা হিন্দী ভাষী ল'ৰা এটা অসমীয়া ল'ৰা এটাৰ তাৰ নামটো যদি হয় তাৰ নামটো বিশালেই ক'ব লাগিব বিশালেই হ'ব লিখোঁতেও আৰু উচ্চাৰণতো কিন্তু আমি যেতিয়া অসমীয়া ল'ৰা এটাক আমি যেতিয়া সি ল'ৰাজনে ক'লেও বা আমিও উচ্চাৰণ কৰিলে তাক আমি বিশাল বুলিয়ে ক'ম মোৰ বোধেৰে দেই মই তেনেকৈ ভাবোঁ বাৰু যি কি নহওক এতিয়া এই যে কথাটো ওলাল ধৰ্ষণৰ কথা ওলাল মই ভাবোঁ এইবিলাক কথা আমাৰ মানে এইবিলাক কথাই প্ৰাধান্য বেছিকৈ পাব লাগে এইবিলাক মানে প্ৰাধান্য পাবলগীয়া কথা মানে চৰকাৰক অনুৰোধ মানে এই যে হেৰি বস্তুটো এই যে ধৰ্ষণকাৰী বলাৎকাৰী সেইসকলক কিন্তু ফাঁচি দিয়ক আৰু মানে এই বস্তুটোৰ ওপৰত মানে এনেকুৱা কিছুমান হেৰি ল'ব লাগে যাতে পুনৰাবৃত্তি এইবিলাকৰ নহওক কাৰণ গম নোপোৱাকেতো আছেই কিমান বহু জেগাত আৰু এটা কথা কওক কাজুমণি মই ভাবোঁ যে স্কুলীয়া পাঠ্যক্ৰমৰ লগতে কলেজীয়া পাঠ্যক্ৰম চবতে সকলোতে মানে এই এটা নীতি শিক্ষাৰ এইটো এটা মানে পাঠ্যক্ৰমৰ ভিতৰত এটা সংযোজিত কৰিবই লাগে নহয় ল'ৰাবিলাকেতো জানিবই লাগে নহয় কাৰণ সকলোৰে যিসকলে ধৰ্ষণ কৰিছে ল'ৰা হওক পুৰুষ হওক আদহীয়া পুৰুষ হওক তেওঁলোকৰ ঘৰতো তেওঁলোকৰ মাক আছে ঘৈণীয়েক আছে জীয়েক আছে বায়েক আছে ভনীয়েক আছে নহয় মানুহৰ সেই তেওঁলোকৰ দৃষ্টিভংগীটো সেই ঘটনাটো ঘটোৱাৰ সময়ত সেই অপৰাধটো কৰাৰ সময়ত তেওঁলোকৰ দৃষ্টিভংগীটো হ'ব লাগিছিল তেওঁলোকে ভাবিব লাগিছিল আমি এই যে এইগৰাকী ছোৱালীৰ লগত এই কামটো কৰিলোঁ এনেকুৱা এটা জঘন্য অপৰাধ কৰিলোঁ আজি মোৰ ছোৱালীজনীৰ লগত বা মোৰ মাৰ লগত বা মোৰ ভনীজনীৰ লগত এনেকুৱা এটা ঘটনা হোৱা হ'লে মই কি কৰিলোহেঁতেন মোৰ প্ৰতিক্ৰিয়া কি হ'লহেঁতেন হা তেনেকুৱা কথা ন তুমি কি ক'বা কোৱাচোন মই বেছিকৈয়ে কৈ আছোঁ মই এটাই বিচাৰোঁ যে সকলো মাক বাপেকে নিজৰ ল'ৰা সন্তানক এইটো শিকাওক যে সকলো ছোৱালীকে সন্মান কৰিব লাগে সকলো ছোৱালীকে একে চকুৰে চাব লাগে কোনো ছোৱালীকে মানে পৰ নাভাবি সকলো ছোৱালীকে সন্মান কৰিব লাগে আৰু ছোৱালীবিলাকে লগত সদায় চুৰি কটাৰী স্প্ৰে বা জলকীয়া গুড়ি তেনেকুৱা আহিলাবোৰ ল'ব লাগে একদম ঠিক কথা কৈছা হা নিজকে সুৰক্ষাৰ আবেষ্টনীত ৰাখিবৰ বাবে একদম ঠিক ধৰা তোমাৰ হেৰি নাই ধৰা তোমাৰ স্প্ৰে এটা নাই কিবা নাই এই যে আমি জলকীয়া গুড়ি চবৰে ঘৰতে থাকে চবৰে ঘৰতে বেছিভাগ মানুহৰ ঘৰতে থাকে বা তেনেকুৱা জলকীয়া গুড়ি নহ'লেও আন মছলাবিলাকো পুৰে হয় নাই তেনেকুৱা কিবা এটা মছলা হ'লেও মানে ৰন্ধন প্ৰকৰণত আমি যি ব্যৱহাৰ কৰোঁ সেই তেনেকুৱা এটা হ'লেও ৰাখিব লাগে হয়নে নহয় কাৰণ এতিয়া ধৰা আমি ক'ৰবাত শুনিবলৈ পাওঁ যে মোৰ ছোৱালীজনীয়ে কুংফু কেৰাটে শিকিছে কিন্তু সেইটো সকলোৰে বাবে সম্ভৱ নহয় তেনেকুৱা কিমান হ'ব কাজুমণি তেনেকুৱা হয়তো শিকা আমাৰ অসমত হয়তো খুব বেছি অসমৰ ছোৱালীবিলাকৰ ভিতৰত হয়তো খুব বেছি মোৰ বোধেৰে 5%-10%তকৈ বেছি হয়তো নহ'ব মই ভাবোঁ আৰু নাজানো গতিকে সকলোৰে বাবে সম্ভৱ নহ'বও পাৰে সকলোৰে বাবে কাৰণ পঢ়া শুনা থাকে বিদ্যালয়লৈ যায় কলেজলৈ যায় আহে তাৰপিছত আহি পায় আকৌ কিছুমানৰ টিউশ্যনছ থাকে হয়নে নহয় গতিকে সিমানখিনি সম্ভৱ নহ'লেও একেবাৰে সহজতে এটা ৰাখিব পৰা বস্তু হৈছে সেইটো আমি ভাবোঁ ছোৱালী মানুহ বাহিৰত সুৰক্ষিত নহয় কিন্তু ঘৰৰ ভিতৰতো কিছুমান সুৰক্ষিত নহয় একদম ঠিক কৈছা কেনেকৈ বুজাই কোৱাচোন কোনোবা আজিকালি দিনতো এনেকুৱা মানুহ আছে যে গৰ্ভৱতী মহিলাৰ জেণ্ডাৰ টেষ্ট কৰি পেলাই যদি ছোৱালী হয় গৰ্ভপাত কৰাই দিয়ে ঠিক ঠিক আমিতো গৰ্ভৰ ভিতৰতো আমি সুৰক্ষিত নহয় ছোৱালী এজনী কন্যা সন্তান এটি গৰ্ভৰ ভিতৰতো সুৰক্ষিত নহয় এতিয়াও তেনেকুৱা মানসিকতা আছে মাজতে এটা ভিডিঅ' পাইছিলোঁ নিজৰ দেউতাকেই ছোৱালীজনীক ৰেপ কৰিছে তেনেকুৱা মানে অবিশ্বাস্য নিচিনা লাগে কথাটো মানে বিশ্বাস কৰিবলৈ একেবাৰেই টান লাগে কিন্তু কথাটো বোধহয় সঁচা গতিকে মানুহে কাক কোনে ক'ত কেতিয়া বিশ্বাস কৰিব হয়নে একেবাৰে নাইকিয়া হৈ গৈছে মানুহৰ মানৱীয়তা একেবাৰে নাইকিয়া হৈ গৈছে এতিয়া
এতিয়া ধৰা এনেকুৱা হৈ গৈছে যে মানে তুমি ল'ৰা ছোৱালীক মানে ছোৱালীবিলাকক বিশেষকৈ এতিয়া তোমাৰ কথাই কৈছোঁ তুমি এতিয়া পঢ়ি আহিলা ন তুমিতো এখন জগত দেখিছা তুমি বিশ্ববিদ্যালয়ত পঢ়ি আহিছা হোষ্টেলত বা PGত থাকি আহিছা গতিকে তুমিও দেখিছা এখন হেৰি এই সমাজখন এই পৃথিৱীখন গতিকে মানে অনবৰতে এটা ভয় ভয় ভাৱ মনৰ ভিতৰত থাকে নাই থাকে থাকে তুমি ওলাই গৈছা তোমাৰ মায়ে সেইফালে তোমাৰ মায়েতো সেইফালে চিন্তা কৰি থাকিব তাই আজি ওলাই গৈছে তুমি ধৰা পাণবজাৰলৈকে এনেই ধৰা ওলাই তুমি নোযোৱা মই জানো বেছিকৈ দৰকাৰৰ সময়ত প্ৰয়োজনৰ সময়ত ওলাই যোৱা তেনেকৈ ধৰা তোমাৰ এখন একেবাৰে খুব অতিকৈ দৰকাৰী প্ৰয়োজন হৈছে তোমাক কিতাপ এখন তুমি পাণবজাৰলৈ যাব লাগিল তুমি গ'লা গৈ পেলাই তাত কিতাপ পত্ৰ কিনি তুমি বাছখন ধৰি তুমি উভতি আহি তুমি ঘৰ মানে বা লংকেশ্বৰ পোৱাহি মানে য'ত তুমি আছিলা সেইখিনি পোৱাহি মানে তোমাৰ ধৰা 8, 8:30, 9 বাজিলে আৰু এনেকুৱাও মই পাইছোঁ সেইফালে মায়ে গম পাই পেলাই হাহাকাৰ মই নিজৰ ৰুমত সাধাৰণতে হাফ পেণ্ট পিন্ধি থকা যায় ইমান গৰমত ছুটি ফ্ৰক তুমি অকলে থাকিলে সেইটো একো কথা নহয় কিন্তু যেতিয়া মই এখন ওচৰৰ দোকানখনৰ পৰা বা চাহপাত চেনি লাগে তেনেকুৱা কিনিবলৈ যাওঁ মানে লংকেশ্বৰ মানুহবিলাক এনেকুৱা মানুহকেইটা পালোঁ মানে ঘূৰি ঘূৰি চাই থাকে মানে এতিয়া মই ৰুমত পিন্ধা হাফ পেণ্ট পিন্ধি মই ওলাই যাব নোৱাৰিম মানে পুৰা জিন্স টপ পিন্ধি যাব লাগিব আকৌ তুমি ওলাব লাগিব তেনেকুৱা ওলাই মই পাইছোঁ মানে এই দুবছৰ মানে একদম অভিজ্ঞতা হৈ গৈছে আৰু এনেকুৱা কাৰণ চোৱা মানুহৰ মানসিকতা একে নহয় সকলোৰে এতিয়া ধৰা আমাৰ ভাৰতৰ বাহিৰৰ জেগাবিলাকত তাত মানুহে কেনেকৈ পোছাক পিন্ধে আমাৰ দৰে শালীনতা নাই তাত কিন্তু তাত কোনেও কাকো তেনেকৈ নাচায় বেলেগ দৃষ্টিভংগীৰে সেইখন সমাজ এখন বেলেগ সমাজ আৰু আমাৰ সমাজখন ইমানো এতিয়ালৈকে উন্নত হোৱা নাই সেইটো দিশত ভাবিব পৰাকৈ মানে সিমানখিনি ওপৰলৈ ভাবিব পৰাকৈ আৰু মই ভাবোঁ সিমানখিনি ওপৰলৈ ভাবিবলৈকো দৰকাৰ নাই খালি মানে এইখিনি যে জানিব লাগে যাতে আমি আমাৰ ছোৱালীসকলক আৰু ল'ৰাসকলক আমি আচৰণত মাৰ্জিত হ'বলৈ শিকাব লাগে আৰু ছোৱালীসকলে যাতে এটা শালীনতা ৰক্ষা কৰি পেলাই পোছাক পাতি শৰ্ট ড্ৰেছ পিন্ধক ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধক বা জিন্স টপ পিন্ধক ক্ৰপ টপ পিন্ধক কিন্তু শালীনতা বজায় বোলে একেবাৰে গোটেই হাতমান ওলাই গ'ল বুকুৱে পিঠিয়ে পেটে ওলাই আছে সেইটো মানে কি হয় আমাৰ মানুহবিলাক ন আমাৰ মনৰ ভিতৰত চৈতানো থাকে দানৱো থাকে মানৱো থাকে দেৱতাও থাকে হয়নে আৰু সময় সাপেক্ষে মানে হেৰি হয় তাৰ কিছুমান ভাৱনাৰ মানে কিছুমান আমাৰ ইচ্ছাবিলাক জাগৰিত হয়নে নহয় এতিয়া ধৰা কথাটো কৈছে এতিয়া ছোৱালী এজনী এনেকুৱা অশালীন যদি পোছাক এটা পিন্ধি ক'ৰবালৈ গৈছে কোনোবা এজন ল'ৰা বা এজন পুৰুষে আদহীয়াও হ'ব পাৰে দেখি পেলাই হয়তো তেওঁ ভাল মানুহ ভাল মানুহ কিন্তু তথাপিও সেই সময়ত তুমি ক'ব নোৱাৰা যে তেওঁৰ মনত যে কিবা বেয়া এটা জাগ্ৰত হোৱা নাই বেয়া এটা ইচ্ছা বাসনা মানুহৰ মনত থাকেই কিবা কিবি সুপ্ত অৱস্থাত থাকে অৱচেতন মনত থাকে সেই অৱচেতনৰ পৰা মানে সি চেতন মনলৈ আহি যায় এইবিলাক এনেকুৱা ধৰণৰ চাক্ষুষ যেতিয়া দেখা পায় গতিকে মই ভাবোঁ আমাৰ ছোৱালীবিলাকে বা মাকবিলাকেও আমি এনেকুৱা চেষ্টা কৰা উচিত যাতে ছোৱালীবিলাকে বা আমাৰ কন্যা সন্তান বা নাৰীসকলেও আমি মহিলাসকলেও শালীনতা বজাই পেলাই আমি পোছাক একোটা পিন্ধো নহয় মানে এখন আছিল নহয় পঢ়িছিলানে ডক্টৰ জেকিল এণ্ড মিষ্টাৰ হাইড মই ইয়াতকৈ বেছি ক'ব নাযাওঁ জনা মানুহে জানিব শুনিছোঁ কিন্তু পঢ়া নাই সেই তেনেকৈ আমাৰ সেইটোৱে কথা আমাৰ মনৰ মাজত এতিয়া পুৰুষৰ কথা নকওঁৱেই আমাৰ নিজৰ কথাই কওঁ মহিলাৰ কথাই কওঁ এতিয়া ওলাই গ'লোঁ ধৰা দোকান এখনলৈ গ'লোঁ দেখিলোঁ পঢ়ি থকা ছোৱালী এজনী আহিছে কিবা এটা কিনিছে একেবাৰে মানে কি বুলি কয় জানো হট পেণ্ট বা তেনেকুৱা কিবা কয় মানে একেবাৰে ধৰা একেবাৰে অকণমানিয়া বেগেটমান কিবা এটা পিন্ধিছে ওপৰতো পিন্ধিছে ধৰা গোটেই ওলাই আছে আৰু বেছিকৈ ওলাইছে যিটো চকুত আমাৰে চকুত পৰিব মহিলাসকলৰে যিটো চকুত পৰিব তেনেকুৱাকৈ নিপিন্ধাটোৱে ভাল কোনেও যাতে কথাটো বেয়াকৈ নলয় বেয়া ভাৱত কোৱা নাই কাৰণ কিছুমান বস্তু আমি ৰোধ কৰিবলৈ কাৰণ প্ৰতিটো কথা মানে এনেকুৱাও নহয় যে চৰকাৰে কিবা কৰিব আমি ৰৈ আছোঁ আমাৰ নিজৰ ফালৰ পৰাও আমি চেষ্টাটো কৰিব লাগিব যে কি কৰিলে এনেকুৱাও নহয় যে কাৰোবাৰ কোনোবা সুন্দৰী ছোৱালী এজনীক যুৱতী এজনীক দেখি মহিলা এগৰাকীক দেখি কাৰোবাৰ কামনা বাসনা এনেও জাগ্ৰত হ'ব পাৰে তেওঁ ভালকৈ পোছাক পিন্ধি থাকিলেও কিন্তু সেই বস্তুটো একেবাৰে উদ্গীৰণ হৈ যায় কেতিয়া যে একেবাৰে যেতিয়া তেনেকৈ অশালীন এটা হেৰিত দেখে তেনেকৈ হয় কাৰণ সকলো মানুহে নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে যদি পাৰিলেহেঁতেন এইবোৰ হত্যা হিংসা এইবোৰ ধৰ্ষণ এইবোৰ নঘটিলেহেঁতেন কেতিয়াও কিছুমানে তাক এসপ্তাহমান পিছত দুৰ্গা পূজা আহি আছে যোনখিনিয়ে ধৰ্ষণ কৰিছে সেইখিনিওতো দুৰ্গা পূজা কৰিব কিন্তু পথৰ দুৰ্গাত ধৰ্ষণ কৰি মাটিৰ প্ৰতিমাক
পূজা কৰাৰ অৰ্থটো কি হ'ল? কি সুন্দৰ কথা ক'লা কাজুমণি, একদম সুন্দৰ কথা, এটা মন চুই যোৱা কথা ক'লা। মই মানে কেতিয়াবা ভাবোঁ মানে তাৰ অৰ্থ কি হ'ল, মানে দুৰ্গা গোসাঁনী তেনেকৈ সন্তুষ্ট হ'ব নে চবকে সন্মান কৰিলে সন্তুষ্ট হ'ব? কাৰণ আমাৰ প্ৰত্যেক নাৰীৰ মাজতেতো দুৰ্গা গোসাঁনী আছে ন। একদম বৰ ধুনীয়া মন চুই যোৱা কথা ক'লা। ছোৱালীবোৰক লক্ষী সৰস্বতী বুলি কয় কিছুমানে, এই ধৰক আমাৰ ঘৰলৈ আলহী আহিলে চবে কয় একদম লক্ষী ছোৱালী, একদম কোনোবাই ধৰক কোনোবা ছোৱালীজনীয়ে ধৰক গান গাব পাৰিলে তাইৰ কণ্ঠত কিন্তু সৰস্বতী বিৰাজমান কৰে। কিয় কয় মানে লক্ষী সৰস্বতী বুলি যে কয়, দুৰ্গা কালী বুলি কিয় নকয় বোলে দুৰ্গা কালী? কাৰণ লক্ষী সৰস্বতী একদম শান্ত বস্তুবোৰ চবেই ভাল পায়, কিন্তু প্ৰতিদ্বন্দ্বিতা কৰা ছোৱালীক কোনো ভাল নাপায়, সেইকাৰণে দুৰ্গা কালী বুলি নকয়। কিন্তু দুৰ্গা হৈছে শক্তিৰ প্ৰতীক। দুৰ্গা হৈছে শক্তিৰ কিন্তু মই ভাবোঁ দুৰ্গা কালী বুলিহে ক'ব লাগে, লক্ষী সৰস্বতী হৈ লাভ নাই। আজিকালিৰ দিনত লক্ষী সৰস্বতী হৈও তাৰ উপৰি দুৰ্গা আৰু কালীও হ'ব লাগিব, তেতিয়াহে। কাৰণ দুৰ্গা মাৰ যিটো, কাৰণ আমি কওঁ মানে কেলে এইবিলাক সকলোবিলাক একোটা প্ৰতীক শক্তিৰ, আমি যে ভগৱান বুলি কওঁ, মই বিশ্বাস কৰোঁ, তুমি বিশ্বাস কৰা, কিছুমানে নকৰিবও পাৰে, তেওঁলোকৰ কাৰণেও কওঁ যে এটা ঐশ্বৰিক শক্তি আমাৰ পৃথিৱীত আছে। আমি সনাতন ধৰ্মীসকলে সনাতন ধৰ্মত আমি বিশ্বাস কৰোঁৱেই, আমি দেৱ দেৱী হওক এই সকলোবিলাক একোটা শক্তি আৰু সকলো সন্মিলিত শক্তি হৈ পেলাই গোটেই এটাই বিশ্ব ব্ৰহ্মাণ্ডত ঐশ্বৰিক শক্তি বুলি মই ভাবোঁ। গতিকে এই শক্তিক যেতিয়া আমি পূজা কৰোঁ, তুমি এই পুৰোহিতজনে শক্তিক পূজা কৰি পেলাই সেই শক্তিকে আকৌ কোনোবাই ধৰ্ষণ কৰিব আৰু সেই ধৰ্ষণকাৰী তুমি কোৱাৰ নিচিনাকৈ পূজাত গৈ পেলাই নমো নহয়, এনেকৈ হাতযোৰ কৰি কিমান শৰাই দিব, চাকি দিব, হেন দিব, তেন দিব। তাৰপিছত তেওঁ সেইটো নাভাবে যে মই তেওঁ কাৰোবাক বেয়াকৈ বেড টাচ যিটো কয়, সেইটো বেয়াকৈ স্পৰ্শ কৰা, অনুচিত কৰা, ব্যৱহাৰ কৰা, সেইবিলাক কৰাৰ সময়ত তেওঁ নাভাবে যে মোৰ ঘৰতো মোৰ ভনী আছে, মোৰ বাই আছে, এইবিলাক কথা নাভাবে ন, মোৰ ছোৱালীজনী আছে। আৰু সেইখিনিয়ে গদ ভক্তিত গদ হৈ থাকিব বহুতেই। আৰু তুমি আৰু এটা কথা মোক কালি কৈছিলা, কিবা কি কৈছিলা মই পাহৰিলোঁ এইবিলাক। মই যেতিয়া আবেলি খোজকাঢ়িব যাওঁ তেতিয়া একদম পুৰা ষ্ট্ৰেইট চাই পেলাই খোজকাঢ়োঁ, মানে কোনোবা ল'ৰাই মোক জোকাই আছে বা কিবা কৰি আছে বা পিছা কৰি আছে, এইবিলাক মই কাণসাৰ নকৰোঁ, পুৰা ষ্ট্ৰেইট চাই পেলাই। তেতিয়া মানে যোনে মোক পিছা কৰি আছে বা কিবা কৈ আছে তেতিয়া একো সাহস আচলতে হিন্দী মানে অনুসৰণ কৰি আছে, অনুসৰণ। কি ক'লা তেতিয়া মানে যেতিয়া মই ষ্ট্ৰেইট খোজকাঢ়োঁ তেতিয়া মানে কোনোবাই ধৰক মোক অনুসৰণ কৰিছে, তেতিয়া তেওঁ মানে ভয় খাই যায় অলপ টাইমৰ কাৰণে। তেনেকুৱা হ'ব লাগে ন, তেনেকৈ থাকিলে আৰু নিজৰ ষ্ট্ৰেংথ এটা মানে ৰাখিব লাগে। কিন্তু ৰাখিলেও তুমি ক'ব নোৱাৰা, এতিয়া ওলাই গৈছে ছোৱালীজনী তোমাৰ কিবা কামত, গধূলি হ'ল, তুমিতো নিজেই গম পাইছা, গধূলি হ'ল বোলে আহোঁতে বোলে কেব এখন লৈ আহি আছে 9-10 বাজিলে, তথাপি তেতিয়াও চিন্তা লাগিব কেব ড্ৰাইভাৰজন বা কেনেকুৱা, হয়নে? মনলৈ সেইটো চিন্তা আহিব। কাৰণ এতিয়া কি জানা, এতিয়া আমাৰ যুগতো এইবিলাক আছিলে, কিন্তু এনেকুৱা ইয়াৰ প্ৰাবল্যতাটো ইমান নাছিলে, ইমান বেছিকৈ নহৈছিলে। এতিয়া যিমান ঘনাই হ'বলৈ লৈছে, আমাৰ সময়তো নোহোৱা নহয়। কেলেই কওঁ, মই এটা ঘটনা কওঁ যে আমিও সেই সময়ত মই তেতিয়া 7ম শ্ৰেণীত পঢ়ি আছোঁ বোধ হয়, আৰু মই অকণমান বয়সতকৈ সোনকালেই পঢ়িছিলোঁ, মানে স্কুলত বিদ্যালয়ত নাম লগাই দিছিল মাহঁতে, মা দেউতাহঁতে অলপ সোনকালে। গতিকে মই যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছোঁ তেতিয়া মোৰ মানে 14 বছৰ উকলি গৈছে আৰু তেনেকুৱা। গতিকে মই যেতিয়া 7ম শ্ৰেণীত আছিলোঁ, মই যথেষ্ট সৰুৱে আছিলোঁ, টিউশ্যন কৰিছিলোঁ, টিউশ্যনলৈ গৈছিলোঁ। ছাৰৰ সেইদিনাখন আমাৰ মানে দিছে, ফলাফল ওলাইছে পৰীক্ষাৰ, মই বোলো ছাৰক গৈ পেলাই ফলাফলটো জনাই থৈ আহোঁ। সেই বুলি পেলাই মই গ'লোঁ। মোৰ লগত মোৰ পেহী এগৰাকী আছিলে, অকলে কিন্তু মায়ে তেতিয়াও যাবলৈ নিদিছিলে দেই ক'লৈকো। তেতিয়াৰ দিনত এইবিলাকৰ ইমান বেছি নাছিল যদিও মাহঁতে অকলে নিদিছিলে। গ'লোঁ, গৈ পেলাই তেতিয়া পেহীয়ে আকৌ মানে কি গেটৰ সন্মুখত মানে ৰৈ আছে আৰু ভিতৰলৈ যোৱা নাই আৰু ভবাও নাই ইমানকৈ। আৰু মই গ'লোঁ, গৈ পেলাই দেখুৱালোঁ ছাৰক। ছাৰে মোক মানে এতিয়া সেইবিলাক তেখেত নাইও, কিন্তু মানে কথাটো মনলৈ আহিলে খুব লাগে। তেওঁতো তৎক্ষণাত মোক মানে হাত দুখনত ধৰি মূৰটো তেনেকৈ হাতেৰে হাত ফুৰাই পেলাই
মূৰটোত হাত ফুৰাই তাৰপিছত মুখটো তেওঁৰ গাৰ কাষলৈ টানি আনিছে মই মানে অলপমান অকৰাই আছিলোঁ চাগে কিন্তু তথাপিও ঠিক সেই মুহূৰ্তত মোৰ মনলৈ আহিছে যে এইটো ছাৰেতো এইটো ভাল কাম কৰা নাই মোৰ মানে লগে লগে বুকুখন ইমান জোৰে ধপধপাইছে আৰু মানে লগে লগে মই ছাৰক ঠেলা এটা মাৰি পেলাই মই ইমানলৈকে হৃষ্টপুষ্ট নাছিলোঁ যে বৰ ভাল বেছিকৈ ঠেলা এটা দিব পাৰিম তথাপি মোৰ শক্তিৰে মই ঠেলা এটা দি পেলাই এক দৌৰ মাৰি মই ওলাই আহিছোঁ আহি পেলাই মানে পেহীক কৈছোঁ কথাখিনি কৈ পেলাই ঘৰলৈ গৈছোঁ গৈ পেলাই মই ইমান কান্দিছোঁ তাৰপিছত মানে মই কিজানি এই বস্তুটোৰ পৰা এটা ট্ৰমা বুলিয়ে ক'ম আৰু সেই ঘটনাটোৰ পৰা বাহিৰ মই ওলাবই পৰা নাছিলোঁ কিজানি 6-7 বছৰলৈকে তাৰপিছৰ 6-7 বছৰলৈকে মোৰ প্ৰতিদিনেই বা প্ৰতিটো ৰাতিয়ে মোৰ বহুত দিনলৈকে ভালকৈ টোপনি অহা নাছিল মাক গোটেইখিনি কথা বিৱৰি কৈছিলোঁ মাক আৰু দেউতাক মায়ে মোক খুব ছাপোৰ্ট কৰিছিলে তাতকৈ বেছি একো হ'বলৈ নাপালে কিন্তু সেইখিনি কাণ্ডই মোৰ কাৰণে মানে ইমান এটা ডাঙৰ কিবা এটা আছিল মই মানে 6-7 বছৰলৈ ওলাই আহিব পৰা নাছিলোঁ তাৰপিছত কি হয় ওলাই গ'লে কেতিয়াবা সেই ছাৰজনৰ ঘৰৰ আগেদি যদি মই যাওঁ মই ইমান অস্বস্তিত পৰোঁ যে যদি ছাৰজন কেনেবাকৈ বাৰান্দাত বহি আছে মোক যদি দেখিছে তাৰপিছত মই আৰু কোনোদিন তেওঁৰ কাষলৈ নগ'লোঁ টিউশ্যন কৰিবলৈ ল'ব লগা আছিল যদিও নগ'লোঁ আৰু কোনোদিন তেখেতক মাতি নাপালোঁ কেতিয়াবা তেওঁ গেটৰ সন্মুখতো ৰখি থাকে মই সেইখিনি সময়ত মই কেনেকৈ সেই জাগাখিনি পাৰ হৈ যাওঁ ৰাস্তাটো পাৰ হৈ যাওঁ মইহে বুজি পাওঁ মানে কি ধৰণৰ মোৰ অৱস্থা হৈছিল বুকুখন ধপধপাই কিবা লাগে এটা ঘিন ভাৱ অনবৰতে মানে এনেকুৱা লাগিছিল এটা ঘৃণা গোটেই মানে পুৰুষসকলৰ প্ৰতি ঘৃণা ভাৱ জাগিছিলে তাৰপিছত সেইটো যাওঁতে যেতিয়া মই খুব ভালকৈ মেচিয়ৰ্ড হ'লোঁ আৰু পৰিপক্ক হ'লোঁ তেতিয়া বুজি পালোঁ যে এইটো একো মানে কথাই নাছিল মানে আজিকালিৰ যিবিলাক ঘটনা সেই তুলনাত এইটো কথাই নাছিল তথাপিও কওঁ যে গতিকে মই সেই অকণমান যিটো মোৰ অভিজ্ঞতা হৈছিল এইটো সামান্য বুলিয়ে ক'ম মই এতিয়াৰ তুলনাত কিন্তু সেইটোৰে যিটো মানে মই মানে সহিব পৰা নাছিলোঁ তাক গতিকে এতিয়াৰ যুগত ভাবাচোন কি অৱস্থা আৰু এই যে আমি যে এতিয়া কোৱা আৰু আমি কওঁ ল'ৰাই ছোৱালীক ধৰ্ষণ কৰে কিন্তু আচলতে নহয় কিছুমান ছোৱালীয়েও ছোৱালীক ধৰ্ষণ কৰে আজি খুব বেছি 3 বছৰমানৰ আগৰ কথা হোৱাটছএপত মানে সব ছোৱালীয়ে পাইছে বোধ হয় হোৱাটছএপত এটা ভিডিঅ' মানে শ্বেয়াৰ হৈছিলে কোৱাচোন হোৱাটছএপত এটা ভিডিঅ' শ্বেয়াৰ হৈছিলে দেন ভিডিঅ'টো মানে মই চালোঁ চাই মানে মই ফুল ভিডিঅ'টো মানে চাই পেলাই মই কপি আছোঁ মানে কি কৰিছে এটা গ্ৰুপ আৰু এই যে ফ্ৰেণ্ড চাৰ্কল থাকে তেনেকুৱা ছোৱালী এজনী আৰু ল'ৰা 4টামান আছে মানে আৰু মানে যাৰ লগত ধৰ্ষণ হৈছে তাক মিলাই পেলাই ছোৱালী 2জনী আৰু তাৰপিছতে সেই ছোৱালীজনীক মানে আফ্ৰিকাৰ নে কি ষ্টৰিটো আচ্ছা সেই ছোৱালীজনীক মানে এই ল'ৰা এটাই মানে এই ভৰি বুঢ়া আঙুলিটোৰে গুপ্তাংগত মানে এনেকৈ সুমুৱাই দিছে তাৰপিছতে মদৰ বটল ভাঙি পেলাই গুপ্তাংগত সুমুৱাই দিছে ছোৱালীজনীয়ে কাপোৰ খুলিছে সেই ছোৱালীজনীৰ মানে একদম এনেকুৱা এটা ভয়ংকৰ দৃশ্য মানে নহয় সেই ভিডিঅ'টো চাই পেলাই মই ভিতৰি মানে এনেকুৱা কঁপিছোঁ যে আফ্ৰিকাত সেইটো হৈছে আৰু আফ্ৰিকান ষ্টৰিটো এতিয়া সেইবিলাক কথা আমি জনাটো উচিত মানে সেই ভিডিঅ'টো বনাই পেলাই সব মানে নাজানো কোনে শ্বেয়াৰ কৰিলে প্ৰথমে আমি মানে পাইছোঁ হোৱাটছএপত আৰু কি কৰিছে লাষ্টত মানে একদম উলংঘ কৰি পেলাই ছোৱালীজনীক মানে এনেকুৱা এটা পজিশ্যন দিছে যে চবেই দেখিলে মানে লাগে কি ছোৱালীজনীয়ে নিজে ছুইচাইড কৰিছে কিন্তু একচুৱেলি সেইটো ছুইচাইড নাছিলে সেইটো মাৰ্ডাৰ আছিলে মানে ফেনত লটকাই দিছিলে সেইটো মানে মাৰ্ডাৰ আছিলে কিন্তু দেখি পেলাই এনেকুৱা লাগিব যে ছোৱালীজনীয়ে ছুইচাইড কৰি দিলে এতিয়া চোৱা তুমি যে এইটো কথা কৈছা এইটো দেখিছা দেখি পেলাই মানে দেখিলে হস্তম হ'ব লাগে আমি আৰু সেই তেনেকুৱা ধৰণৰ ঘটনাইটো ঘটি গ'ল নহয় মৌমিতাৰ লগত মৌমিতা দেৱনাথ আৰজিকৰ হস্পিটেলৰ কলকাতাৰ হয়নে তেনেকুৱা ধৰণৰ ঘটনাই ঘটি গ'ল গতিকে এইবিলাক আমি মানে জানিব লাগে সকলো ছোৱালীবিলাকে কিন্তু এইটোৱে আৰু এটা কথা যে এনেকুৱা ধৰণৰ ভিডিঅ' ভাইৰেল হৈ গ'লেও যিবিলাক অপৰাধৰ প্ৰৱণতা থকা ল'ৰাবিলাক বা পুৰুষবিলাক সেইবিলাকৰ কাৰণে এইবিলাক কিন্তু এইবিলাক চোৱাটো এটা বৰ ভাল কথা নহয় তেওঁলোকৰ পক্ষে হয় নাই দেখাটো তেওঁলোকে ৰেষ্ট ইন পিচ বা প্ৰটেষ্ট কৰি কাম নাই মানে কিবা এটা চৰকাৰে কিবা এটা কৰিব লাগে চৰকাৰে মানে অতি অনতি পলমে প্ৰথম কথা এইটোৰ ওপৰত আৰু এইটো ফাঁচি দিব লাগে নহ'লে গুপ্তাংগ কাটি দিব লাগে একদম তেনেকুৱা ধৰণৰ যদি নকৰে তেতিয়াহ'লে মানে হাৰি গৈছে দোষীবিলাক আৰু কি জানা
এই ইয়াৰ আৰু এটা কাৰণ হৈছে ছোৱালীবিলাকৰ গাতটো অকল দোষ দি লাভ নাই, যি আৰু সকলোৱেতো অশালীন পোচাক নিপিন্ধে, আৰু এটা ফেশ্বন যিটো হৈছে, ফেশ্বন একোটা নতুন নতুন যুগৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন হেৰি ওলাই আছে, সেইবিলাক মানুহে হেৰি কৰিবলৈ চাব, তেনেকুৱা ধৰণৰ পোচাক ওলাইছে পিন্ধিবলৈ চাব, কিবা কৰিবলৈ চাব। কিন্তু লগতে কথা হৈছে কি, এই যে মদ ভাং আৰু হেৰি আৰু এটা কি ড্ৰাগছ, এইটোতো একেবাৰে ৰমৰমীয়া ব্যৱসায়। মদৰ হেৰিটো, মদৰ দোকান তুমি দুখোজ দিলে দুখোজৰ মূৰে মূৰে 10 খোজৰ মূৰে মূৰে এখন এখন মদৰ দোকান, হয়নে? আৰু এইবিলাক এতিয়া একেবাৰে স্কুলত পঢ়া, বিদ্যালয় পৰ্যায়ত থকা ল'ৰাবিলাকেও মদ খায়, আনকি ছোৱালীয়েও খায়, হয়নে নহয়? গতিকে চিগাৰেট খায়, চিগাৰেটটোতো মই পিছৰ কথাই ক'লোঁ, মদ খায়, ভাং খায়। মোৰ ল'ৰাই যেতিয়া আছাম ইঞ্জিনিয়াৰিঙত পঢ়িছিলে, তেতিয়া সিহঁতেও কয় কথাবিলাক যে এনেকুৱা এনেকুৱা ক'ত কি চলি থাকে কয় আৰু। তাৰপিছত ভাঙৰ হেৰিওতো গোটেইখন মানে ৰমৰমীয়া, ড্ৰাগছৰ ইমান ব্যৱসায়িক যে ধৰিছে, ড্ৰাগছবিলাক ধৰিছে, তাৰপিছত জানো ড্ৰাগছ খোৱা ল'ৰা ছোৱালী কমিছে? মই জনাত বহুত আছে এতিয়াও ড্ৰাগছ খোৱা, যিবোৰ এতিয়া বহুতবিলাক মোৰ মামাৰ ল'ৰা এটা ৰিহেব চেণ্টাৰ আছে, তালৈ লৈ আহে সেইবিলাকক সিহঁতে ধৰি। গতিকে তাৰ পৰাই মই গম পাওঁ যে কিমান, আমি গম পাওঁ জানো যে কিমান এইবিলাক এতিয়াও ৰমৰমীয়া ব্যৱসায় চলি আছে। আৰু যেতিয়া মানুহে মদ খাব, ভাং খাব, ড্ৰাগছ খালেতো কথাই নাই, বিবেক শূন্য হৈ যায়, হয়নে? ভাবিব পৰা ক্ষমতাটো কমি যায়। সেই সময়ত ড্ৰাগছ বা মদ খাই পেলাই আৰু এনেকুৱা ধৰণৰ যে ঘটনাবিলাক ঘটায়, এই যে ধৰ্ষণৰ নিচিনা ঘটনা ঘটায়, বেছিভাগেই সেই এনেকুৱা ধৰণৰ এইবিলাক সেৱন কৰি তাৰপিছতে কৰে, তেতিয়া বিবেক মানে বেছিভাগৰ ক্ষেত্ৰতে তেনেকুৱাই দেখোঁ। গতিকে বিবেক শূন্য হৈ যায়, কাণ্ডজ্ঞান এইটো হ'ব লাগে যে এই যে এতিয়া বেছিকৈহে হৈছে মদৰ দোকানবিলাক, এইবিলাক কিন্তু বন্ধ হ'ব লাগে দেই। ধৰ্ষণৰ লগতে আৰু এটা অত্যাচাৰ আছিলে এচিড এটেক। কিমান ডাঙৰ কথা চোৱাচোন, মানে ছোৱালী এজনীৰ চেহেৰা নষ্ট হৈ যায়। এই বস্তুবিলাক এনেকুৱা যে একোটা হেৰি থাকিব পাৰে, এনেকুৱা পদ্ধতি থাকিব পাৰে, সেইবিলাকেই জানিব নালাগে মানুহে আচলতে। তেনেকুৱা ধৰণৰ যে থাকিব লাগে, কিনিবলৈ যাওঁতেই মানে দোকানীজনে দিবই নালাগে। ফাৰ্মাচীৰ হেৰিজনে, বিক্ৰেতাজনে দিবই নালাগে। 2 টকা এটা কামানি কৰিবৰ কাৰণে হ'লেও মানুহে সেইটো নিজৰ বিবেকক জলাঞ্জলি দিব কেতিয়াও নালাগে। কাৰণ যিকোনো প্ৰকাৰে আমি নিজৰ ফালৰ পৰাও আমি চেষ্টা কৰিব লাগিব। আৰু ল'ৰাবিলাকক ক'লোৱে ন, আমি শিক্ষা দিব লাগে, সৰুৰে পৰা এইটো শিকাব লাগে। যদি এটা ল'ৰাই ছোৱালী এজনীক ভাল পায়, প্ৰপ'জ কৰি আছে, কিন্তু ছোৱালীজনীয়ে না কৈ আছে, সেই নাৰ মাজতো বিচাৰিবলৈ যত্ন কৰে, তাৰ ফলত আজি না কৈছে নহয় পিছত আহিব, তেনেকে মানে জোৰ জবৰদস্তি কৰি ছোৱালীজনীয়ে কিমান ইনচিকিউৰ ফিল কৰে সেইটো বুজি নাপায়। মানসিকভাৱে কিমান ছোৱালীজনী যদি না কয়, তেতিয়া এচিড ঢালে বা ধৰ্ষণ কৰিব, কিমান অত্যাচাৰ। ছোৱালীৰ না মানে নাই, আৰু এটা কথা তুমি ঠিক, আৰু এটা তুমি কালি বৰ ধুনীয়া কথা কৈছিলা মোক, যে নাৰী এগৰাকীয়ে, ছোৱালী এজনীয়ে জন্মৰ আগতেইতো তুমি ক'লা, গৰ্ভাৱস্থাত এগৰাকী মাতৃ থাকোঁতেই তেতিয়াই কিছুমান মানুহে চেষ্টা কৰে যে যদি কন্যা সন্তান বুলি গম পায় যে গৰ্ভপাত কৰাব বিচাৰে, এতিয়াও আছে তেনেকুৱা। ইলিগেল হয়, কিন্তু তাৰ মাজতো চলি থাকে, নচলাকৈ নাথাকে। আৰু তাৰপিছত কথা হ'ল কি, ছোৱালী এজনী ডাঙৰ হোৱাৰ পৰা, ছোৱালীজনী যেতিয়া পুষ্পিতা হয়, তুলনি হয়, তাৰ পাছতে এটা নতুন জীৱন তেওঁলোকৰ, নহয় জানো? আৰু সেই তেতিয়াৰ পৰা বহুত কষ্ট খায় ছোৱালী এজনী। মাহেকীয়া যেতিয়া হয়, সেই কষ্টটো আমি পাই আহিছোঁ, গতিকে বুজি পাওঁ নহয়। সেই সময়ত শাৰীৰিকভাৱে, মানসিকভাৱে দুয়োফালৰ পৰা কষ্ট পায়, সেইখিনি কষ্ট পায়। তাৰপিছত যেতিয়া বিয়া হ'ব ছোৱালীজনী, বিয়া হৈ যাব, তাৰপিছত যেতিয়া গৰ্ভধাৰণ কৰে, তাৰপিছত মাতৃত্বৰ পৰ্যায় পোৱালৈকে কিমান কষ্ট কৰিব লাগে, হয়নে? গতিকে সেই তেনেকুৱা এগৰাকী নাৰীক, আৰু যি নাৰীয়ে তোমাক জন্ম দিছে, এই ল'ৰাজনক জন্ম দিছে, সেই পুৰুষজনক জন্ম দিছে, সেই নাৰীকেই যদি তুমি ধৰ্ষণ কৰি তেওঁৰ অপমান কৰা, ইয়াতকৈ ডাঙৰ কথা আৰু পৃথিৱীত কি থাকিব পাৰে কোৱাচোন? কি থাকিব পাৰে? এইবিলাক কথাই মানে দিনৰ দিনটো জানা, কিমান কাম কৰি থাকিলেও তাৰ মাজত এইবিলাক কথাই খুব অশান্তি লগাই থাকে। ধৰ্ষণ কৰা ল'ৰাজনতো এজনী নাৰীৰ পৰাই জন্ম হৈছে, হয়নে? তেওঁৰ মাকক সেই চকুৰে চাব নেকি? ভনীয়েকক সেই চকুৰে চাব নেকি? বায়েকক সেই চকুৰে চাব নেকি?
হা সেই পশুত্বটো কিয় তুমি বেলেগৰ লগত খটাবলৈ যোৱা হা তুমিতো ঘৰৰ মানুহৰ লগত সেই পশুত্বখিনি নকৰা হা সেই তেতিয়াতো আমি ভাবিব লাগিব যে তোমাৰ বিবেক আছে তাৰমানে তুমি ঘৰৰ মানুহৰ লগত সেইটো কথা নকৰা বা ঘৰৰ মানুহক তেনেকৈ নাভাবা গতিকে তোমাৰ বিবেক আছে কিন্তু বিবেক থাকিও তুমি কেলে বেলেগৰ লগত এই কামটো কৰা গতিকে চৰকাৰলৈ এয়াই অনুৰোধ যাতে মানে সোনকালে এইবিলাক ঘটনা